Hello viewers, আজিৰ এই ভিডিঅ'টোত কেইটামান জিকে কুৱেশ্যন ডিছকাছ কৰা হ'ব। So let's start the video. Question 1. প্ৰথম কুৱেশ্যনটো হৈছে কিমান চনত ভাৰতত পোনপ্ৰথমবাৰৰ বাবে ইলেক্ট্ৰনিক ভোটিং মেচিন ব্যৱহাৰ কৰা হৈছিল? 1982 চনত প্ৰথম ইভিএম মেচিন ব্যৱহাৰ কৰা হৈছিল ভাৰতত। কুৱেশ্যন 2. ভাৰতত কেতিয়াৰ পৰা ছবিত চাপ মাৰি ভোট দিয়া ব্যৱস্থা আৰম্ভ হৈছে? 1962 চনৰ পৰা। কুৱেশ্যন 3. ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰাজ্যপাল কোন? সৰোজনী নাইডু। কুৱেশ্যন 4. ভাৰত ৰত্ন সন্মান লাভ কৰা প্ৰথমগৰাকী বিজ্ঞানীৰ নাম কি? CV ৰমন। তেখেতে ৰমন পৰিঘটনাৰ বাবে নোবেল বঁটাও লাভ কৰিছিল। কুৱেশ্যন 5. লক্ষ্যধৰ চৌধুৰীয়ে লিখা প্ৰথম গল্পটোৰ নাম কি? চণ্ডিকাই। কুৱেশ্যন 6. নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় কোন? ৰবীন্দ্ৰনাথ ঠাকুৰ। গীতাঞ্জলি পুথিখনৰ বাবে তেখেতে নোবেল বঁটা লাভ কৰিছিল। কুৱেশ্যন 7. ভাৰত চৰকাৰৰ তথ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা যোজনা আলোচনীখনৰ প্ৰথমগৰাকী মুখ্য সম্পাদক কোন আছিল? উত্তৰটো হৈছে খুশৱন্ত সিং। কুৱেশ্যন 8. কোনে মহাত্মা গান্ধীক হাফ নেকেড ফকীৰ আখ্যা দিছিল? উইনষ্টন চাৰ্চিলে। কুৱেশ্যন 9. প্ৰখ্যাত বোলছবি অভিনেতা অমিতাভ বচ্চনক 2006 বৰ্ষত ফৰাচী চৰকাৰে প্ৰদান কৰা সন্মানটোৰ নাম কি? সন্মানটো হৈছে লিজিয়ন ডি অনাৰ। কুৱেশ্যন 10. মহাত্মা গান্ধীয়ে কাক অসমৰ সৰোজনী আখ্যা দিছিল? ভানুমতী তালুকদাৰক। কুৱেশ্যন 11. বাহাৰিস্তানই গায়বী নামৰ বুৰঞ্জীমূলক গ্ৰন্থখনৰ ৰচক কোন? মিৰ্জা নাথন। কুৱেশ্যন 12. প্ৰথম অসমীয়া ডক্টৰেট কোন? প্ৰথম অসমীয়া ডক্টৰেট হৈছে ডক্টৰ মহিউদ্দিন ইছলাম বৰা। কুৱেশ্যন 13. গুৱাহাটী পৌৰ নিগমৰ প্ৰথম মেয়ৰ কোন আছিল? ৰাধা গোবিন্দ বৰুৱা। কুৱেশ্যন 14. কাছাৰৰ প্ৰাচীন নাম কি আছিল? হিড়িম্বা। কুৱেশ্যন 15. ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ দেউতাকৰ নাম কি? ৰমেশ তেণ্ডুলকাৰ। কুৱেশ্যন 16. বন্দে মাতৰম গীতটোৰ সুৰ কোনে দিছিল? ৰবীন্দ্ৰনাথ ঠাকুৰে। কুৱেশ্যন 17. কেতিয়াৰ পৰা মাদ্ৰাজৰ নতুন নাম চেন্নাই হ'ল? 1996 চনৰ পৰা। কুৱেশ্যন 18. অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে আঁকিছিল? যুগল দাসে। কুৱেশ্যন 19. প্ৰথম ভাৰতীয় বাতৰি কাকত দি বেংগল গেজেটখন কোনে উলিয়াইছিল? জেমছ আগষ্টা হিকিয়ে। কুৱেশ্যন 20. নেশ্যনেল বুক ট্ৰাষ্ট অফ ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক চেয়াৰমেন কোন? জন মাথাই। কুৱেশ্যন 21. কিমান চনত নেশ্যনেল বুক ট্ৰাষ্ট অফ ইণ্ডিয়া প্ৰতিষ্ঠা হৈছিল? 1957 চনত। কুৱেশ্যন 22. ভাৰতৰ পুলিচ সঞ্চালক প্ৰধানৰ আসন অলংকৃত কৰা প্ৰথমগৰাকী মহিলা কোন? উত্তৰটো হৈছে কাঞ্চন চি ভট্টাচাৰ্য। কুৱেশ্যন 23. ভাৰতৰ প্ৰথমগৰাকী মহিলা IPS কোন? কিৰণ বেদী। কুৱেশ্যন 24. 1935 চনত নিৰ্মাণ কৰা জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী চিনেমাত জয়মতীৰ ভাওত অভিনয় কৰিছিল আইদেউ সন্দিকৈয়ে। কিন্তু 2006 চনত ইণ্ডিয়ান পেনোৰামাত প্ৰদৰ্শন কৰা মঞ্জু বৰাৰ জয়মতীত কোনে জয়মতীৰ ভাওত অভিনয় কৰিছিল? উত্তৰটো হৈছে নীতা বসুমতাৰীয়ে। কুৱেশ্যন 25. আব্দুল মজিদ পৰিচালিত 1975 চনত মুক্তিলাভ কৰা চামেলি মেমচাব নামৰ বোলছবিখনত চামেলিৰ ভাওত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ নাম কি? উত্তৰটো হৈছে বিনীতা বৰগোহাঁই। কুৱেশ্যন 26. মাধৱদেৱৰ নামঘোষাখন হাতে লিখা অৱস্থাৰ পৰা কোনে প্ৰথমতে ছপা কৰি উলিয়াইছিল? উত্তৰটো হৈছে হৰিবিলাস আগৰৱালাই। কুৱেশ্যন 27. হৰিবিলাস আগৰৱালাৰ বৰপুত্ৰ বিষ্ণুপ্ৰসাদে জন ষ্টুৱাৰ্ট মিলছ আৰু মহাপুৰুষ শংকৰদেৱৰ জীৱনী লিখি সেই সময়ৰ এখন আগশাৰীৰ আলোচনীত খণ্ড খণ্ডকৈ প্ৰকাশ কৰিছিল। আলোচনীখনৰ নাম কি আছিল? জোনাকী। কুৱেশ্যন 28. হৰিবিলাস আগৰৱালাৰ একমাত্ৰ জীয়েকৰ নাম কি আছিল? যজ্ঞেশ্বৰী। কুৱেশ্যন 29. জ্যোতিপ্ৰসাদৰ বংশৰ এজনে ব্ৰহ্মসংগীত নামৰ এখন গ্ৰন্থ লিখিছিল।
তেওঁৰ নাম কি আছিল? কৃষ্ণপ্ৰসাদ আগৰৱালা। কুৱেশ্যন 30। হৰিবিলাস আগৰৱালাৰ একমাত্ৰ জীয়ৰী যজ্ঞেশ্বৰীৰ সাহিত্য প্ৰতিভাৰ স্বীকৃতিত চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰা কবিতাৰ নাম কি? আশীৰ্বাদ। কুৱেশ্যন 31। জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথম কবিতাটোৰ নাম কি আছিল? বনুৱাৰ মৃত্যু। কুৱেশ্যন 32। জ্যোতিপ্ৰসাদ আগৰৱালাই কিমান বছৰ বয়সত শোণিতকৰী নাটকখন ৰচনা কৰিছিল? 14 বছৰ বয়সত। কুৱেশ্যন 33। 33তম ৰাষ্ট্ৰীয় ক্ৰীড়াৰ পদকৰ তালিকাত প্ৰথম স্থান কাৰ? ছাৰ্ভিচেছৰ। ছাৰ্ভিচেছ। কুৱেশ্যন 34। 33তম ৰাষ্ট্ৰীয় ক্ৰীড়াৰ পদকৰ তালিকাত শীৰ্ষ স্থান কোনখন ৰাজ্যৰ? অৰুণাচল প্ৰদেশৰ। কুৱেশ্যন 35। 33তম ৰাষ্ট্ৰীয় ক্ৰীড়াত পদকৰ তালিকাত থাকিও স্বৰ্ণ পদক লাভ কৰিব নোৱাৰা ৰাজ্যকেইখন কি কি? আন্দামান, মেঘালয়, অৰুণাচল। কুৱেশ্যন 36। 33তম ৰাষ্ট্ৰীয় ক্ৰীড়াত পদকৰ তালিকাত থাকিও দুখন ৰাজ্যই এটাও ৰূপৰ পদক নাপালে। ৰাজ্য দুখন কি কি? মিজোৰাম, অৰুণাচল। কুৱেশ্যন 37। 33তম ৰাষ্ট্ৰীয় ক্ৰীড়াত পদকৰ তালিকাত থাকিও এখন ৰাজ্যই এটাও ব্ৰঞ্জৰ পদক নাপালে। ৰাজ্যখনৰ নাম কি? ছত্তীশগড়। কুৱেশ্যন 38। গুৱাহাটীৰ পৰা পোনপ্ৰথম প্ৰকাশ পোৱা আলোচনীখনৰ নাম আছাম দীপক। আলোচনীখন কিমান চনত প্ৰকাশ পাইছিল? 1876 চনত। কুৱেশ্যন 39। প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? ল'ৰা বন্ধু। কুৱেশ্যন 40। চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম ৰোমান্টিক কবিতাটোৰ নাম কি? বন কুঁৱৰী। কুৱেশ্যন 41। অসমৰ প্ৰথম সংবাদপত্ৰ অৰুণোদয়খন কোনটো ছপাশালৰ পৰা প্ৰকাশ পাইছিল? শিৱসাগৰ মিছন প্ৰেছ। কুৱেশ্যন 42। অলিভাৰ টি কট্টৰৰ ঠিক পাছত কোনে অৰুণোদয়খন সম্পাদন কৰিছিল? নেথান ব্ৰাউনে। কুৱেশ্যন 43। অসমীয়া ভাষাত মিছনেৰীসকলে ৰচনা কৰা প্ৰথমখন ভূগোলৰ কিতাপৰ নাম কি? ভূগোল শিক্ষক। কুৱেশ্যন 44। ৰজনীকান্ত বৰদলৈৰ একমাত্ৰ সামাজিক উপন্যাসখনৰ নাম কি? মিৰি জীয়ৰী। কুৱেশ্যন 45। পুথিৰ আকাৰত প্ৰকাশ পোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? পদ্মনাথ গোহাঁই বৰুৱাৰ লাহৰী। কুৱেশ্যন 46। চন্দ্ৰকুমাৰ আগৰৱালাই জোনাকীত কি ছদ্ম নামেৰে লিখিছিল? শ্ৰীহৰ্ষ। কুৱেশ্যন 47। কটন কলেজৰ প্ৰথম অধ্যক্ষগৰাকীৰ নাম কি আছিল? ফ্ৰেডৰিক উইলিয়াম চুডমাৰ্চন। কুৱেশ্যন 48। অসমৰ প্ৰথম ডাক্তৰী শিক্ষাৰ গুৰিতে আছিল এজন বিদেশী চাহাব। চাহাবজনৰ নাম কি? ডাক্তৰ জন বেৰী হোৱাইট। কুৱেশ্যন 49। প্ৰথম অসমীয়া সাধুকথাৰ পুথিখন কোনে ৰচনা কৰিছিল? নেথান ব্ৰাউনৰ পত্নী এলিজা বেলাৰ্ড ব্ৰাউনে। কুৱেশ্যন 50। প্ৰথম অসমীয়া সংবাদপত্ৰখনৰ নাম কি? অৰুণোদয়।